মৰমৰ বন্ধুসকল, বেছ শেল স্ক্ৰিপ্টিংৰ পৰিচয়ৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি শিকিম বিভিন্ন প্ৰকাৰৰ শেলছৰ বিষয়ে, বেছ শেল স্ক্ৰিপ্ট এটা লিখা আৰু ইয়াক কাৰ্যকৰী কৰা। এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি লিনাক্স অপাৰেটিং সিস্টেমৰ সৈতে জ্ঞাত হ'ব লাগিব। যদি নহয় তেন্তে সংগত লিনাক্স টিউটৰিয়েলৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক। এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু GNU বেছ ষ্টাঙৰণ 4.1.10। অনুগ্ৰহ কৰি লক্ষ্য কৰক GNU বেছ ষ্টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে। আহক আমি এটা পৰিচয়ৰে আৰম্ভ কৰো। আমি চাম এটা বেছ শেল কি হয়। বেছ শেল হৈছে এটা কমান্ড লেংগুৱেজ ইন্টাৰপ্ৰিটাৰ যি কমান্ডসমূহ কাৰ্যকৰী কৰে। এই কমান্ডসমূহ ষ্টেণ্ডাৰ্ড ইনপুট ডিভাইচৰ পৰা পঢ়া হয়। ইনপুট ডিভাইচটো হ'ব পাৰে আপোনাৰ কিবৰ্ড বা এটা সাধাৰণ টেক্সট ফাইল। আহক মই আপোনাক দেখুৱাও এটা বেছ শেল কি হয়। আপোনাৰ কিবৰ্ডত কন্ট্ৰল, অল্টাৰ আৰু টি কিজ একেলগে টিপি টাৰ্মিনেল উইন্ডো খোলক। ই জিনোম টাৰ্মিনেলটো খুলিব। কি ধৰণৰ শেল আমি ব্যৱহাৰ কৰি আছো তাক পৰীক্ষা কৰিবলৈ লিখক ইকো স্পেচ $চিহ্ন শেল বৰফলাত। এণ্টাৰ টিপক। আপুনি আউটপুটটো পাছৰ শাৰীটোত ছপা হোৱা দেখিব যে /bin/bash। ই সূচায় যে আমি বেছ শেলটো ব্যৱহাৰ কৰি আছো। এতিয়া আহক আমি বিভিন্ন ধৰণৰ উপলব্ধ শেলছৰ বিষয়ে জানো। আহক আমি আমাৰ স্লাইডসমূহলৈ ঘূৰি যাওঁ। বোন শেল, এইটো ষ্টিফেন বোনে লিখা প্ৰকৃত ইউনিক্স শেল। আজিকালি সৰহসংখ্যক আধুনিক শেলে প্ৰদান কৰা ইণ্টাৰেক্টিভিটিৰ ইয়াত অভাৱ আছিল। চি শেল, ই বোন শেলত অভাৱ হোৱা বৈশিষ্ট্যসমূহ প্ৰদান কৰে। কে শেল, এইটো ডেভিড কৰ্ণে নিৰ্মাণ কৰিছিল। ইয়াত বি শেল আৰু চি শেল দুয়োটাৰে বৈশিষ্ট্য থকাৰ লগতে কিছু অত্যাধিক বৈশিষ্ট্যও আছে। বেছ শেল, বেছ শেলটো GNU প্ৰকল্পই বিকশিত কৰিছিল। ই বি শেল ভাষাৰ ওপৰত ভিত্তি কৰি। ইয়াৰ চি আৰু কে শেলছৰ দৰে বৈশিষ্ট্য আছে। টিচি শেল, ই ডিফল্ট শেল হয় FreeBSD আৰু ইয়াৰ উত্তৰপুৰুষসমূহৰ। জেট শেল, এইটো এটা ইণ্টাৰেক্টিভ ব্যৱহাৰৰ বাবে পৰিকল্পিত শেল হয়। ইয়াত KSH, bash আৰু TCSHৰ বহুতো উপকাৰী বৈশিষ্ট্য আছে। এতিয়া আহক আমি চাওঁ এটা বেছ শেল স্ক্ৰিপ্ট কি হয়। বেছ শেল স্ক্ৰিপ্টটোৱে সাধাৰণ টেক্সট ফাইলত বেছ কমাণ্ডৰ সংহতি এটা ধাৰণ কৰি থাকে। ই শেলটোক এই টেক্সট ফাইলটো কাৰ্যকৰী কৰিবলৈ কয় কমাণ্ডসমূহ লিখাৰ পৰিৱৰ্তে। আহক আমি চাওঁ এটা সাধাৰণ বেছ স্ক্ৰিপ্ট কেনেকৈ লিখা হয়। আমি ইকো কমাণ্ডটো পৰীক্ষা কৰিম যি টাৰ্মিনেলত হেল্ল ৱৰ্ল্ড ছপা কৰিব। টাৰ্মিনেললৈ ঘূৰি যাওক। এতিয়া লিখক ইকো স্পেচ দ্বৈত উদ্ধকমাৰ ভিতৰত হেল্ল ৱৰ্ল্ড আৰু এণ্টাৰ টিপক। ই টাৰ্মিনেলত হেল্ল ৱৰ্ল্ড ছপা কৰিব। কমাণ্ডটোৱে আশা কৰা ধৰণে কাম কৰিলে। এতিয়া যদি আমি এই কমাণ্ডটো এটা ফাইলত ব্যৱহাৰ কৰিব বিচাৰো, মাত্ৰ এই কমাণ্ডটো এটা ফাইলত থওক আৰু সেই ফাইলটো কাৰ্যকৰী কৰক। মই এই উদ্দেশ্যে gedit টেক্সট এডিটৰ ব্যৱহাৰ কৰিম। আপুনি মুক্ত হয় আপোনাৰ পছন্দৰ টেক্সট এডিটৰ ব্যৱহাৰ কৰিবলৈ। মই মোৰ ফাইলটো ডেস্কটপত নিৰ্মাণ কৰিব বিচাৰিছো, গতিকে লিখক cd স্পেচ ডেস্কটপ। এণ্টাৰ টিপক। এতিয়া লিখক gedit স্পেচ hello_world.sh স্পেচ & gedit হৈছে টেক্সট এডিটৰ। hello_world.sh হৈছে ফাইল নাম আৰু আমি প্ৰম্পট খালী কৰিবলৈ এম্পাৰচেণ্ড ব্যৱহাৰ কৰিছো। এতিয়া এণ্টাৰ টিপক। আমি gedit ব্যৱহাৰ কৰি helloworld.sh নামৰ এটা নতুন ফাইল খুলিছো। এতিয়া লিখক #bin/bash। এইটো প্ৰত্যেক বেছ স্ক্ৰিপ্টৰ প্ৰথম শাৰী হয়। এইটো cbang বা বেং শাৰী বুলি কোৱা হয়। এণ্টাৰ টিপক। এতিয়া আহক ফাইলটোত এটা কমেন্ট যোগ কৰো লিখি
space my first bash script মনত ৰাখিব যে হেছৰ পাছৰ যিকোনো শাৰীক এটা কমেন্ট হিচাপে গণ্য কৰা হয় আৰু কমেন্টসমূহক বেছ ইন্টাৰপ্ৰিটাৰৰ দ্বাৰা অৱজ্ঞা কৰা হয় এতিয়া আমি কমান্ডটো যোগ কৰিব পাৰিম যিটো আমি কিছু আগতে ব্যৱহাৰ কৰিছিলো এন্টাৰ টিপক আৰু লিখক echo space দ্বৈত উদ্ধকমাৰ ভিতৰত hello world এন্টাৰ টিপক লিখক echo space ডলাৰ চিহ্ন সেল বৰফলাত এন্টাৰ টিপক লিখক echo space backtick date backtick backtick চিহ্ন tilde character থকা কিটোত উপলব্ধ এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ সেভত টিপক আহক আমি কাৰ্যকৰী কৰো আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক প্ৰথমে আমি কাৰ্যকৰী হ'বলগীয়া ফাইলটো বনাব লাগিব ইয়াৰ বাবে লিখক chmod space +x space hello world.sh আৰু এন্টাৰ টিপক এতিয়া লিখক ./hello_world.sh এন্টাৰ টিপক আপুনি দেখিছে টাৰ্মিনেলত hello world দৰ্শিত হৈছে সেলৰ প্ৰকাৰটো পাছৰ শাৰীটোত দৰ্শিত হৈছে যি হৈছে /bin/bash আৰু দিন মাহ সময় সময় অঞ্চল আৰু চনসমূহ দৰ্শিত হৈছে আউটপুটটো সিস্টেমটোৰ ওপৰত ভিত্তি কৰি বেলেগ হ'ব পাৰে আহক আমি আমাৰ স্লাইডলৈ ঘূৰি যাওঁ আৰু মূলভাৱ চাওঁ এই টিউটোৰিয়েলটোত আমি শিকিলো বিভিন্ন প্ৰকাৰৰ সেলস বেছ সেল স্ক্ৰিপ্ট এটা সাধাৰণ সেল স্ক্ৰিপ্ট লিখা আৰু স্ক্ৰিপ্টটো কাৰ্যকৰী কৰা এটা অনুশীলনী হিচাপে এটা সাধাৰণ স্ক্ৰিপ্ট লিখক দৰ্শিত কৰিবলৈ ওয়েলকাম টু বেছ লাৰ্নিং আৰু এষ্টেৰিস্ক বেলেগ শাৰীত তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটোৰিয়েল দলে অৱদান দিছে মই মৌচম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ